নলবাৰীৰ নিষ্পকোৱাৰ হিমাজ্যোতি অৰুণোদয় জাতীয় বিদ্যালয়ৰ নিজ ভূমিত গৃহপ্ৰৱেশ। নলবাৰীৰ নিষ্পকোৱাত 2004 চনত স্থাপিত হিমাজ্যোতি অৰুণোদয় জাতীয় বিদ্যালয়খন আজি নিজ ভূমিলৈ স্থানান্তৰ হয়। সেই উপলক্ষে আয়োজিত প্ৰথমখন সভাত ভূমিদাতা প্ৰবীণ চৌধুৰী, বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি তথা কুমাৰীকাটাৰ ভাৰত ডেকা একাডেমীৰ অধ্যক্ষ ৰূপক বৈশ্য, স্থানীয় 27 নম্বৰ পানীগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী নিৰ্মালী বৈশ্য আৰু সমাজ হিতৈষী পুলিন চৌধুৰীয়ে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। অধ্যক্ষ গৌতম ডেকাই আগবঢ়া সভাখনৰ পূৰ্বে জ্যেষ্ঠ শিক্ষাবিদ তথা নিয়মীয়া স্তম্ভলেখক প্ৰবীণ চৌধুৰীৰ দ্বাৰাই ফিতা কটোৱাৰ অন্তত গৃহপ্ৰৱেশ কৰা হয়। উল্লেখ্য যে আয়তীৰ নাম প্ৰসংগৰে এক মাংগলিক অনুষ্ঠানৰো আয়োজন কৰা আজিৰ গৃহপ্ৰৱেশ অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয় প্ৰাংগণত বিদেশী ন্যায়াধিকৰণ আদালত নলবাৰীৰ সদস্যা ববিতা দাসৰ দ্বাৰাই এটি গছপুলিও ৰোপণ কৰোৱা হয়। আজিৰ এই অনুষ্ঠানত চন্দনা চৌধুৰী, জুৰি ডেকা, তপন দত্তকে আদি কৰি শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক অভিভাৱিকা আৰু অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ লগতে স্থানীয় বহুকেইগৰাকী শিক্ষানুৰাগী লোক উপস্থিত থাকে। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।